নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে গম পাইছিল আমি ভোট জলকীয়া খেতি আৰম্ভ কৰিছিলোঁ আৰু প্ৰায় এইখিনি 40 দিনমান হ'ল এইখিনি ভোট জলকীয়া লগোৱা। আৰু মই যেহেতু কম কষ্ট কৰি লগাব বিচাৰিছিলোঁ, সেইটো কাৰণে মই হাল মৰা নাছিলোঁ আৰু যাৰ কাৰণে মই পিছত এইখিনি চাফা কৰিবলগীয়া হ'ল। যিহেতু মাজে মাজে বন গজি গৈছিলে, সেই বনখিনি আমি কোৰেৰে চাফা কৰি আৰু গুৰিবিলাক মই এনেকৈ খান্দি দিছোঁ অলপ অলপ। আৰু ইয়াতে যিহেতু মই জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগিব, ৰাসায়নিক সাৰো অকণ দিব লাগিব, সেইটো কাৰণে অলপ ৰাউণ্ডকৈ খান্দি লৈছোঁ যাতে মই সাৰ পানী দিওঁতে অকণমান সুবিধা হয়। যিহেতু মই হাল মাৰি লোৱা নাই, আৰু যিসকলে হাল মাৰি লয় তেওঁলোকৰ সুবিধা হয়। হাল মাৰি ল'লে অলপ মাটিটো যিহেতু চাহ হৈ থাকে, কোৰ মাৰিবলৈ হওক, মাটিটো চপাই দিবলৈ হওক, ভাল হয়। আৰু এইখিনিত আমি প্ৰব্লেমৰ ভিতৰত ক'বলৈ গ'লে পোক লগাটো পাইছিলোঁ, আৰু পোকৰ কাৰণে আমি মেডিচিন আগতে আনি থৈছোঁ, সেইখিনি মই ব্যৱহাৰ কৰি আছোঁ। পোক লগাটো আমি পাইছোঁ। বাকী অকণমান যিটো পাতবিলাক অকণমান যদি আপুনি সাৰ পানী দিব নোৱাৰে, তেন্তে পাতবিলাক য়েল্ল' কালাৰ হ'ব, হালধীয়া নিচিনা হৈ যাব, যাৰ ফলত গছজোপাৰ যিটো শক্তি, সেই শক্তিটো কমি যাব, গ্ৰথটো কমি যাব। যাৰ কাৰণে আমি ইয়াতে এতিয়া ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ ইউজ কৰিছোঁ। ৰাসায়নিক সাৰৰ ভিতৰত আমি DAPটো অকণ ইউজ কৰিছোঁ। ইয়াৰ ৰাউণ্ডটোত আমি এনেকৈ অকণ দিছোঁ, এমুঠিমানকৈ, আৰু লগতে আমি গোবৰ সাৰটো ইয়াতে দিছোঁ। আৰু বাকী আমাৰ ইয়াতে পচন সাৰ বা তেনেকুৱা সাৰ নাই, যিহেতু মই গোবৰকে ডাইৰেক্ট ইউজ কৰিবলগীয়া হৈছে। আৰু যদি আপোনালোকৰ তাতে উপলব্ধ থাকে তেন্তে আপোনালোকে জৈৱিক সাৰ তেনেকুৱা দিব পাৰে, আৰু লগতে গোবৰ যদি আপোনাৰ এভেইলেবল আছে গোবৰো আপুনি দিব পাৰে। আৰু প্ৰায় 40 দিনৰ মূৰত আমাৰ এইটো গ্ৰথ হৈছে। আৰু যিহেতু ঠাণ্ডা দিন, আপোনালোকে জানে ঠাণ্ডা দিনত সকলো বস্তুৰ গ্ৰথটো অকণমান হ'লেও শ্ল' হয়, সেইটো কাৰণে হয়তো অকণমান শ্ল' হ'ব পাৰে, কিন্তু এনেই মই মোটামুটি গ্ৰথটো ভালে পাইছোঁ। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু যিহেতু পুলিখিনি যেতিয়া আমি লগাইছিলোঁ যথেষ্ট সৰু পুলি আছিলে, কাৰণ মোৰ এটা আইডিয়া কৰি আছিলোঁ যে মই ফাৰ্ষ্ট টাইম লগাব লাগে, আগতীয়াকৈ খেতিটো ল'ব লাগে, সেইটো কাৰণে মই পুলিখিনি অকণমান সৰু হৈ থাকোঁতেও মই লগাই দিলোঁ। যাৰ কাৰণে পুলিখিনি প্ৰথম অৱস্থাত গ্ৰথ লওঁতে অকণমান টাইম লাগি গ'ল। তথাপিও 40 দিনত আপোনালোকে মোটামুটি গ্ৰথটো কেনেকুৱা পাইছে আমাক জনাব। আৰু বাকী আমি কাম কৰি আছোঁ এতিয়া। এইখিনি মোৰ কাম কমপ্লিট হ'ল। 3 দিনমান লাগিলে কোৰ মাৰোঁতে, অকলে যিহেতু কৰি আছোঁ, 2 ঘণ্টা 3 ঘণ্টাকৈ ডেইলি কৰিছিলোঁ। প্ৰায় 2-3 দিনৰ মূৰত কামখিনি সম্পূৰ্ণ কৰিলোঁ। আৰু কালি গোটেইখিনিতে গোবৰ দিয়া হৈ গ'ল। পুলিখিনি আপোনালোকে চালে দেখিব, গোটেইখিনিতে আমি অলপ গোবৰ দিছোঁ। এতিয়া আমাৰ এটাই কাম, এতিয়া আমি ইহঁতক ডেইলি পানী দিব লাগিব, আৰু চাওঁ নেক্সট আমি সাৰ আকৌ দিব লাগে নে নালাগে। পুলিটো গ্ৰথটো আমি কেইদিনমান চাই লওঁ, প্ৰায় 10 দিনমানৰ পিছত মই যদি লাগে আকৌ অকণ আমি ৰাসায়নিক সাৰ দিব লাগিব। আৰু যিহেতু এইখিনি মই কমাৰ্চিয়েলি কৰিছোঁ, ধৰক বিক্ৰী কৰিবৰ কাৰণে কৰিছোঁ, আৰু বাকী যিখিনি মই ঘৰুৱাভাৱে কৰিছোঁ সেইখিনি মই সাৰ প্ৰয়োগ কৰা নাই। সেইখিনি আমি খুব ধুনীয়াকৈ গোবৰ আগতীয়াকৈ মিলাই লৈছিলোঁ, আৰু সেইখিনি এনেকৈ কৰি চাম তাৰ ফলাফল কেনেকুৱা হয়। আৰু বাকী যিহেতু আমি ইয়াৰ পৰা কিবা এটা টকা ইনকাম কৰিব লাগিব, সেইটো কাৰণে আমি অকণমান ৰাসায়নিক সাৰ ইউজ কৰিব লাগিব। আৰু আপোনালোকে তেনেকুৱা কৰিব পাৰে, যিখিনি আপুনি কমকৈ কৰে সেইখিনি আপুনি ঘৰুৱাভাৱে ইউজ কৰিবৰ কাৰণে আগতীয়াকৈ কৰি ল'ব পাৰে। আৰু বাকী যদি আপোনাৰ ডাঙৰকৈ কৰিছে তেন্তে ৰাসায়নিক সাৰ ইউজ কৰিবই লাগিব, যিহেতু মাটিত আজিকালি টেম্পাৰ নাইকিয়া হ'ল, আৰু লগতে আমাৰ ইয়াতে জৈৱিক সাৰো তেনেকুৱাকৈ উপলব্ধ নহয়, বা ইমান গোবৰো এভেইলেবল নহয় যে মই মাটিটো আকৌ ধুনীয়াকৈ সাৰুৱা কৰি ল'ম। সেইটো কাৰণে অকণমান ৰাসায়নিক সাৰ ইউজ কৰিব লগা হৈছে। আৰু বাকী আমাৰ বৰ্তমানৰ পুলিৰ গ্ৰথটো মই ঠিকেই পাইছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব। চাওক, আৰু কোনোৱে ইয়াৰ আগটো ভাঙি দিয়ে, আপুনি যদি আগটো ভাঙি দিয়ে তেন্তে গছজোপা জোপোহা হ'ব, তেতিয়া আৰু আপুনি ফল পাব। কিন্তু মই তেনেকুৱা আগটো ভাঙি দিয়া নাই এতিয়ালৈকে। গ্ৰথটো অকণ চাই লওঁ, যদি কৰিবলগীয়া হয় আমি কৰি দিম। আৰু কিছুমান পুলি মই দেখাই আছোঁ আপোনাক, কিছুমান পুলি যিহেতু সৰু হৈ থাকি গৈছে, সেয়াত মই আকৌ ডাবলকৈ লগাই দিছোঁ, যাতে আমি যিটো জেগা ইউজ কৰিছোঁ সেই জেগাটোৰ পৰা আমি ফচলটো ল'ব পাৰোঁ। এইটো চাইডে যিকেইটা পুলি লগাইছিলোঁ, লগৰ পুলিকেইটা আপোনালোকে দেখিছে, এটা পুলি সৰু হৈ থাকি গ'ল, সেইটো কাৰণে মই আৰু এটা লগাই দিছোঁ। ইয়াতো তেনেকৈ এটা লগাই দিছোঁ নতুন, আৰু এইফালেও লগাই দিছোঁ। যিকেইটা সৰু হৈ থাকি যায় সেইকেইটা পুলি আপোনালোকে আকৌ ফিল আপ কৰি দিব, যাতে আপুনি যিটো টাৰ্গেট লৈ কাম কৰিব, ধৰি লৈছোঁ আপুনি 150 জোপা লগাইছে, তাৰ ভিতৰত যদি 15 জোপা 20 জোপা আপোনাৰ বেয়া হৈ যায় তেন্তে আপোনাৰ লোকচান হ'ব পাৰে। সেইটো কাৰণে সেইটো আপোনালোকে ফিল আপ কৰি দিব। আৰু এটা মোৰ কথা হ'ল, ইয়াতে যিহেতু মই হাই ডেঞ্চিটি কৰিছোঁ, গেপটো যিহেতু মই কম দিছোঁ, সেইটো কাৰণে ইয়াৰ ফচলটো অকণমান কম হ'ব পাৰে। আৰু আপোনালোকে যদি কমাৰ্চিয়েলি কৰে মিনিমাম 2 ফুট ৰাখিব মিনিমাম, আৰু 2 পৰা 2.5 ফুট বা 3 ফুট ৰাখিব পাৰি। অকণমান বেছিকৈ ৰাখিলে ফচল বেছি পোৱাৰ এটা চান্স থাকে। বাকী আমি এইখিনি এবাৰ যিহেতু পৰীক্ষামূলকভাৱে কৰিছোঁ, ইয়াৰ মই ৰিজাল্টটো চাই লওঁ, তাৰপিছতহে মই ক'ব পাৰিম যে ইয়াৰ কি আমি ফলাফল পাওঁ। বাকী আমি তাত লগোৱাখিনি আপডেট আপোনালোকক দিছোঁৱে, যিখিনি বস্তাত লগাইছোঁ সেইখিনি খুব ধুনীয়া হৈছে। আৰু লগে আমাৰ এইখিনিও কাম মই চলাই আছোঁ, যাতে আমি কিবা এটা ভাল ফল ইয়াৰ পৰা ল'ব পাৰোঁ। আৰু যিসকলে ভোট জলকীয়া খেতি কৰিছে তেওঁলোকে সকলো কথা জানেই। বাকী মেডিচিন আমি এতিয়ালৈকে ইউজ কৰা নাই, সেই পোক মৰা মেডিচিনটো ইউজ কৰিছোঁ। আৰু যি মেডিচিন ইউজ কৰি মই আপোনালোকক জনাম। এতিয়া আমি দিছোঁ ইয়াতে DAP অকণ, আৰু লগতে গোবৰ সাৰটো। বাকী পুলিৰ গ্ৰথ আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আগলৈকে আমাৰ চেনেলটো এইদৰে চাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব।
আজি ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।